ভিতৰত ইলেকশ্যনৰ 1 মাহৰ পিছত আপোনালোকে ৰেচন কাৰ্ডখিনি লৈ ল'ব আৰু কাবাৰ আধাৰৰ গণ্ডগোল আছে নেকি? কিমানৰ গণ্ডগোল আছে? আধাৰৰ আছে। আৰু আধাৰৰ গণ্ডগোল কিমান আছে? বেছি নাই, এইখিনি আছে। ঠিক আছে, আধাৰৰ গণ্ডগোলখিনিও মই শেষ কৰি দিম। এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে দুধনৈ সমষ্টিত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে আমি সকলোকে এটা এটা অৰুণোদয় আঁচনি দিম। হ'ব? হৈ গ'ল? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক আকৌ এবাৰ। কি? ৰেচন কাৰ্ড থাকিলেই হ'ল আৰু নাম মই সোমাই দিম না দুজন। এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ মহিলাগৰাকীৰ নামত ইলেকশ্যন হৈ যোৱাৰ পিছতেই আপোনালোকক আমি মাহত আপোনালোকৰ একাউণ্টত 1250 টকাকৈ দিয়া আমি আৰম্ভ কৰি দিম। হ'ব? এতিয়া এই যে অৰুণোদয় আঁচনি কিমান মানুহে পাই আছে? 30 লাখ পৰিয়ালে পাই আছে। মিটিঙত পোৱাবিলাকে বেছি হাত নাদাঙে ক'ৰবাত কাটি যায় বুলি, হয় নে নহয়? বোলে আমাৰটো কাটি যাব নেকি? কিন্তু আমি 30 লাখৰ লগত আৰু 32 লাখ পৰিয়ালক দিম 62 লাখ। তাৰমানে 62 লাখৰ ঘৰতে ৰেচন কাৰ্ড আছে আৰু 62 লাখ পৰিয়ালকে আমি অৰুণোদয় আঁচনি দি দিম, যাতে আৰু কোনো ঝামেলা নাথাকে, সকলোৱে অৰুণোদয় পোৱা বুলি হাত দাঙিব পাৰে। হ'ব? এইটো ভাল ব্যৱস্থা হ'বনে নাই? হ'বনে নাই? আইসকলে কওকচোন। হ'ব? ঠিক আছে। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? বা, ইয়াত চবেই কৰিছে দেখোন। আৰু এবাৰ হাত দাঙক, কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে? বঢ়িয়া। এতিয়া লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে আপোনালোকে গম পায় নে নাপায়? ফটো উঠিলে? ফটো উঠিলে নে নাই? উঠিলে। এতিয়া কথাটো হ'ল, যিসকল মহিলাই ফটো উঠিলে, লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে, তেওঁলোকক আমি এতিয়া কি কৰিম? তেওঁলোকৰ বেংকৰ একাউণ্টত আমি চিধা টুপুং কৰি 10,000 টকা সোমাই দিম। ঠিক আছে? এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব পইচাটো? কোনে কোনে গিৰিয়েকক দিব? আৰু যদি গিৰিয়েকে বিজেপিক ভোট নিদিয়ে কি হ'ব? দিব? ঘৰত কথা বাৰ্তা হৈছে? বিজেপিক দিম বুলি কৈছে? চবেই দিম বুলি কৈছে? তথাপিতো মই এটা বুদ্ধি শিকাই দিওঁ। যেতিয়া টকাটো আহিব 7 দিন আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে 2 তাৰিখে টকাটো সোমাব। আপোনালোকে ৰেডি হৈ যাব, মোবাইলত মেছেজ আহিব আৰু টকাটো সোমাই যাব। কিন্তু টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা ঘৰত আৰু গিৰিয়েকৰ লগত কাজিয়া পেচাল নকৰিব কোনো। হ'ব? হ'বনে নাই? আৰু সেইকেইদিন গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব, ঠাণ্ডা ভাত কোনেও নোখুৱাব। হ'ব? মই কিয় কৈছো, এই লাখপতি বাইদেউৰ আঁচনিখন বহুত মহিলাই ভাল কৰি বুজা নাই। নুবুজাৰ কাৰণে কি হৈছে যে 10,000 টকা পাম আৰু ফূৰ্তি কৰিম। কিন্তু 10,000 টকাটো শেষ নহয়। এই 10,000 টকাটো পোৱাৰ পিছত আমি কি কৰিম? মোৰ হাজবেণ্ডৰ এখন সৰু দোকান আছে, তাতে টকাটো লগাই দিলো। বোলে 10 গৰাকী মহিলা লগ লাগি এটা সমবায় কৰিলো বা এটা আমি গোট খুলিলো।
1 লাখ টকা দি আমি ব্যৱসায় চলালো বা আমি বিহুৱান বনালো ৰাভা গামোচা বনালো পিঠা পনাৰ ব্যৱসায় কৰিলো গৰু ঘৰত দুটা আছে আৰু এটা কিনিলো যেতিয়া এই 10,000 টকাটো আৰু যদি একো কৰিব নোৱাৰো ঘৰত যদি 50 ডাল শাল গছ বা 50 ডাল চেগুন গছ বা 50 ডাল আগৰ গছো আমি লগাও এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰাৰ লগে লগে চৰকাৰে আপোনালোকক আকৌ 25,000 টকা